ইমান দূৰৰ পৰা আহি তেখেতে এই উৰুষা পূজাত ষ্টুডিঅ'ত গান গাবৰ কাৰণে আমাৰ সামৰ্থ্য নাই। তেখেতে আগবাঢ়ি যাওক। মই দেখি পোৱা হ'লে আৰু ভাল লাগিলে হ'লে। তেওঁলোকে জনাইছিল যে তেওঁলোকে ষ্টুডিঅ'ত গীত গাই পোৱা নাই, সেইকাৰণে মোৰ ফালৰ পৰা এই ঘৰুৱা প্ৰগ্ৰামৰ কাৰণে আহিছোঁ। চপাতলিত আহিলোঁ। এতিয়া আপোনালোকে চাই আছে, এতিয়া মানে গৃহস্থ ইয়াত ৰখি আছে আদৰিবলৈ। দাদা কেনেকুৱা মজা নাই আপোনাৰ? মজা মজা মজা। আপোনাৰ এতিয়া ভাল খবৰ এটা শুনিছোঁ। হয় হয়। আপোনাৰ আৰু সৰু ল'ৰাটিয়ে মানে দুটি গীত আজি মানে ৰিলিজ কৰা হ'ব। আপোনালোকৰ ৰাইজৰ কাৰণে এটা শুভ কথা, আৰু সকলোকে এই গীতটো উপভোগ কৰিবৰ কাৰণে আদৰণি জনাইছোঁ। আমি আজি এই দিনটোৰ এটা শুভ দিন বুলি আমি বিবেচিত কৰিছোঁ। যিহেতু আজি 14 নৱেম্বৰ শিশু দিৱস, এই দিনটোতে বাছি লৈছে আৰু গীতকেইটা আপোনালোকলৈ আগবঢ়াই দিব আৰু খুব মৰম দিব। এইফালে বিশ্বজিত মাক কেনেকুৱা আপোনাৰ কেনেকুৱা লাগিছে আজি দিনটো? আজি বহুত আনন্দ লাগিছে। তেওঁ মাতৃ হিচাপে বহুত আনন্দ পাবই, যিহেতু বহুত কষ্ট কৰি সংগীতৰ যাত্ৰাত ওলাই আহিছে বিশ্বজিৎ গগৈ যিধৰণে এজন অচিনাকি ব্যক্তিয়ে আহি পিনে সহায় কৰিলে, যিজন ব্যক্তিয়ে নিজৰ ৰোগৰ চিকিৎসা নকৰি সম্পূৰ্ণ ধন দিলে বিশ্বজিৎ সংগীত যাত্ৰা আৰম্ভ কৰিবলৈ। আজি পৃথিৱীতো এনেকুৱা মানুহ আছে যি নিজৰ দেহৰ চিন্তা নকৰি আনৰ সুখৰ বাবে সকলো ত্যাগ দিব পাৰে। কি আচৰিত ব্যক্তি! কিন্তু দুৰ্ভাগ্যজনক, তেখেতক আজি এই চিনাকি পূৰ্ব আমি দিব নোৱাৰিম, যিহেতু তেওঁ ৰোগীয়া, আৰু ভৱিষ্যতে অনাগত দিনত নিশ্চয় আপোনালোকক চিনাকি কৰি দিম। আৰু যিজন মানুহৰ কথা কৈছোঁ তেওঁ হ'ল ঘৰ যোৰহাট তিতাবৰ নোমল গগৈ ককাইদেউ। এটি উৰুলি আগুৱাই যাওক, আমি আগুৱাই যোৱাতে কামনা কৰোঁ, আৰু সদায় আমাৰ আশীষ থাকিব তেওঁ যাতে আগুৱাই যাওক। সকলোৰে আমাৰ অঞ্চলৰ বাবে এটা শুভ সংবাদ বুলিয়ে ক'ব লাগিব। আৰু আমি ইমানো মানে ক'বলৈ আমাৰ ক'ব পৰা হেৰি নাই বাৰু, তথাপিতো আমি কওঁ তেওঁ এতিয়া নতুনকৈ উঠি অহা প্ৰজন্ম, তেওঁ আগুৱাই যাওক, তেওঁ ঈশ্বৰে মংগল কৰক, আগুৱাই নিয়ক। ইয়াকে মই বিশ্বজিতৰ আইতাক হয়, মই বিশ্বজিতক আগুৱাই যাবলৈ খুব হেঁপাহ কৰিছোঁ। আইতাকে আচলতে আৱেগিক হৈ গৈছে। আইতাকে নাতিয়েকক যদি এই পৰিৱেশত দেখে, অসমৰ শিল্পী জগতত যদি মঞ্চত দেখে, নিশ্চয় আৰু আৱেগিক হ'ব। ইটো আপুনি এইখিনি দেখিলেই যেতিয়া লাখতি ল'ব নহয় আৰু দেখিব, তো আপুনিতো বিহুৱে ফাঁকিও দিব পাৰি নাতিৰ সুখত। আজি সুখেই ধৰিছে ন, বুকুখন বিষাই গৈছে। এইটো আনন্দৰ এটা সুখ। গতিকে আমি বিশ্বজিতক আগুৱাই লৈ যাব লাগিব। ভাল পাইছোঁ, খুব ভাল পাইছোঁ। আমাৰ এই এনেকুৱা পিছপৰা গাঁও এখনৰ পৰা যে এনেকুৱা উঠি অহা প্ৰজন্ম ল'ৰা এটা ইমান সুন্দৰকৈ আগবাঢ়ি গৈছে, খুব ভাল লাগিছে। আমাৰ বোকাৰ পদুম ফুলা নিচিনাই অনুভৱ কৰিছোঁ। আগলৈও খুব ভালকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ বাইদেউ। আইতাক সোধাই নাই, কান্দিব আৰম্ভ কৰিছে, চকু মুজিছে। আপোনাৰ নাতি নেকি? নাতিতকৈ নাতি। ৱাও, আৰু ডাঙৰ কথা। কি ক'ব আপুনি? কি মনৰ কথা কি? নাতি কেনেকুৱা লাগিছে? ভালেই লাগিছে। আমি জীয়াই থকা অৱস্থালৈকে আৰু অলপমান আগলৈ গৈ থাকক বুলি আমি আশা কৰিছোঁ, আৰু যেনেকৈ পাওঁ আমি আশীৰ্বাদ কৰি থাকিম। আমাৰ আশীৰ্বাদৰ বাহিৰে একোৱেই নাই। মই আইতাক কৈছোঁ দেই, ভালেই পাইছোঁ। মই মৰম কৰিম, মৰম দিম, আৰুনো কি দিম বাৰু? আমি মৰমৰ বাহিৰে আমাৰ একো নাই। কেনিবা যাবলৈ ওলালে মানে আমি আশীৰ্বাদ এটা দিম, সেয়া আমাৰ ধন্যবাদ হ'ব দেই। আচলতে আপোনাৰ আশীৰ্বাদেই যথেষ্ট, ইয়াত মূল্য নালাগে। আপোনাৰ আশীৰ্বাদে বিশ্বজিতক আগুৱাই লৈ যাব। এইফালে আমাৰ ককাইদেউক পাইছোঁ। ককাইদেউ কি ক'ব বিশ্বজিতৰ বিষয়ে? মই দদায়েক হয়, চকুৰ অলপ প্ৰব্লেম হৈছে। কি ক'ম, মোৰ ভতিজা হয়, কিন্তু আজি মই দেখি পোৱা হ'লে আৰু ভাল লাগিলে হ'লে। কিন্তু কাণে শুনি থাকোঁ আমাৰ ভতিজাটো বহুত আগবাঢ়ি গৈছে। ৰাইজে যাতে আশীৰ্বাদ কৰক, মোৰ ফালৰ পৰাও মই আশীৰ্বাদ কৰিছোঁ, ভগৱন্তই কৃপা কৰক, এয়াকে ক'লোঁ। আচলতে দদায়েকে
দৃষ্টিশক্তি হেৰাইছে, কিন্তু আপোনাৰ আত্মাখনে দেখিছে ভতিজাটোক, নহয় জানো? হয় হে হয়, মোৰ আত্মাই সদায় কান্দি থাকে ভতিজাটো যাতে আগবাঢ়ি যাওক, মই দেখি পোৱা হ'লে আৰু ভাল লাগিলে হ'লে। কিন্তু আজি ভগৱন্তই কি কাৰ্যকাৰণত আজি এনেকুৱা অৱস্থা কৰিলে এই ক'ব নোৱাৰোঁ আৰু। দাদাইদেউ আৱেগিক হৈ গৈছে, তো আপোনাৰ আশীৰ্বাদ সদায় বিশ্বজিত থাকিব। দাদা কি ক'ব? আৰু আগুৱাই যাওক। আমি চপতলি গাঁৱৰ ৰাইজৰ হৈ আমি সকলোৱে তেওঁক আশীৰ্বাদ কৰিছোঁ, তেওঁ যেন আৰু দুপত দুপে আগবাঢ়ে, তেওঁৰ ভৱিষ্যত জীৱন যেন পথাৰ ধান সিঁচাৰ দৰে আৰু বহল হৈ যাওক। অসমতে নহয় গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীতে তেওঁৰ নাম যেন বিশ্বজিত বুলি ৰাইজে জানে, এই কামনা কৰি ইমান দূৰৰ পৰা আহি তেখেতে এই উৰুষা পূজাত যি পালেও নেপালেও যি দিও মোক ঘৰৰ নিজৰ ঘৰৰ বুলি ভাবি মই থাকিম, যি দিলেও মই খাম, গতিকে বিশ্বজিতক আগুৱাই নিম। আজি এই দুটি গীত তেওঁ নিজেই গীত দিছে, তেওঁ নিজেই চিলেক্ট কৰি দিছে, আৰু তেওঁৱে আজি এই গীতকেইটা ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিবৰ কাৰণে যি খৰচ পাতি হৈছে তেওঁ দিছে। তেওঁ কিন্তু এজন অসুখীয়া লোক, তেওঁলৈ মই অশেষ ধন্যবাদ জনাইছো। আৰু মই নোমল বৰা ডাঙৰীয়া ককাইদেউ, মৰমৰ ককাইদেউ বিশ্বজিতৰ বৰদেউতাক বুলি ক'ব লাগিব। শদিয়াৰ পৰা ধেমাজিলৈকে বিশ্বজিতৰ বৰদেউতাক কেইবাজনো হ'ল, সেয়েহে আজি দ্বিতীয়জন বৰদেউতাক নোমল বৰা ডাঙৰীয়া যোৰহাট তিতাবৰ বৰখোলা গাঁৱৰ, তেখেতৰ পৰা মই দুআষাৰ মই শুনিম, আৰু ৰাইজে তেখেতে কি কয় তাকে আপোনালোকে শুনিব। মই মাইকৰ ফোনত তেখেতৰ লাউড স্পীকাৰ দি দিছো। হেল্ল', কওক। হেল্ল', এই মহান শিশুদিৱসৰ উপস্থিত আছে তেখেতলোকলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। আৰু যিসকল অসমীয়া আজি উপস্থিত আছে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিছে, সকলোকে মোৰ মৰম আৰু চেনেহ যাচিছো। বিশেষ ক'বলগীয়া নাই। আৰু চিৰঞ্জিত তেওঁলোক সুন্দৰ প্ৰতিভাৰ গৰাকী, সংগীতৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু শ্ৰদ্ধা দেখি তেওঁলোকে জনাইছিল যে তেওঁলোকে ষ্টুডিঅ'ত গীত গাই পোৱা নাই। সেইকাৰণে মোৰ ফালৰ পৰা মই ষ্টুডিঅ'টো চিনাকি কৰি দিবৰ কাৰণে, এইকেইটা বিশেষ গান নহয়, মানে ষ্টুডিঅ'টো চিনাকি কৰি দিবৰ কাৰণে দুলীয়াজনৰ এজন ল'ৰাৰ লগত কথা পাতি ষ্টুডিঅ'টো চাই লওক, আৰু ভৱিষ্যতেতো ষ্টুডিঅ'তে গান গাব লাগিব। ষ্টুডিঅ'টো দেখুৱাবৰ কাৰণে বা ষ্টুডিঅ'ত কেনেকে গীত গায়, কেনেকে গীত পৰিৱেশন কৰিব পাৰে, সেইখিনি দেখুৱাবৰ কাৰণে মই দুলীয়াজনলৈ লৈ গৈছিলো। আৰু তাতে তেওঁলোকে সুন্দৰকৈ গীত গালে, ভয় কৰা নাই বাৰু। যথেষ্ট কি শিকিলে কি মিলিলে মই ক'ব নোৱাৰো। আৰু তাত যিজন ৰেকৰ্ডিষ্ট আছিলে তেওঁ যিমান পাৰে শিকাবলৈ যত্ন কৰিলে যে এইটো এনেকে গাব লাগে, এইটো এনেকে গাব লাগে, এইটো এনেকে ল'ব লাগিব, তেওঁ শিকাবলৈ গৈছিলো। তেওঁ সেইখিনি যিমানখিনি পাৰে শিকালে। দুটা গীত গালে, যিহেতু কমেও 2 ঘণ্টা, প্ৰথম দিনা 2.5 ঘণ্টামান সোমাই থাকিলে ষ্টুডিঅ'ত, পিছৰ দিনাও 2 ঘণ্টামান সোমাই থাকিলে। সেইখিনি ভাবিছো মই তেওঁৰ অভিজ্ঞতা হ'ল, আৰু ভৱিষ্যতে সকলোৱে এনেকৈ আগবঢ়াই নিব বুলি মই আশা ৰাখিছো। আপোনালোক আছে সকলোৱে, স্থানীয় ৰাইজ সকলোৱে নিশ্চয় এই প্ৰতিভাক আগবঢ়াই নি অসমৰ ভিতৰত বা অসমৰ ভিতৰতে নহয়, মানে বিশ্বতে জাকত জিলিকা কৰিব বুলি মই আশা ৰাখিছো। আৰু তেওঁলোক মোৰ আশীৰ্বাদ আৰু মৰম চেনেহ যাচিছো। ধন্যবাদ। কি ক'ব আপুনি? বিশ্বজিতৰ কোনোবা হয়? মই গাঁৱৰ এজন দৌতিকে হয়। বিশ্বজিত ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে পৃথিৱীৰ প্ৰত্যেক চুকৰ কাৰণে যাতে বিশ্বজিতৰ ৰেকৰ্ড এটা হওক, যে বিশ্বজিত ভালকৈ আগুৱাই যাওক। আৰু মই নিজেই সদায় আহি দেওবাৰ দিনটো এইফালে আলিলৈ ওলাই আহিলে দেখোঁ বিশ্বজিতে সংগীতৰ ক্লাছ কৰি থাকে। আৰু যেতিয়া নি হাৰমনিখন বজাই থাকে তেতিয়া মই অন্ততঃ মোক খোজকেইটা ৰৈ যায়। মই সৰুৰ পৰা সংগীত খুব ভাল পাওঁ, সেইটো কাৰণে বিশ্বজিতৰ দেউতাক মাকো কৈছোঁ ভৱিষ্যত বিশ্বজিতত মানে ডাঙৰকৈ এটা ভাল
শিল্পী গায়ক হ'ব আৰু সি মোৰ আশা আছে। ধন্যবাদ। ইমানখিনি সহায় কৰি দিয়াৰ বাবে মোৰ মা আৰু দেউতাকো মই অশেষ ধন্যবাদ জনাইছোঁ আৰু যোৰহাট তিতাবৰৰ নুমল বৰদেউতাকো বৰ মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত উপস্থিত থকা অতিথিসকল দাদা বাইদেউসকলকো মই অশেষ ধন্যবাদ জনাইছোঁ। বিশ্বজিৎ মোৰ নাতি হয়, সেইকাৰণে মই বহুত ভাল পাওঁ। মোৰ কথা শুনে, ময়ো ভাল পাওঁ। গান যেনেকৈ গাব দিছোঁ তেনেকৈ গাই আগবাঢ়ি গৈ আছে। সেই আশাৰে মই বাট চাই আছোঁ আৰু কেতিয়া সুনাম কৰিব পাৰে সেইটোকে বিচাৰিছোঁ মই। মোৰ ফালৰ পৰাতো বিশ্বজিতক বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। ভৱিষ্যতে অনাগত দিনত মানে তেওঁ ভাল ভাল গান গায় আৰু ৰাইজৰ যিবিলাক সহায় সহযোগ কৰিছে তেওঁলোকক যাতে পাহৰি নাযায় সেইটোৱে আৰু শুভেচ্ছা থাকিল। বিশ্বজিতৰ পিতৃ মাতৃ আজিৰ দিনটো হ'ল বৰ সুখৰ দিন। আপোনালোকৰ সপোন এটা পূৰণ হৈছে। আপোনালোকৰ কনিষ্ঠ পুত্ৰ হয়, ল'ৰা দুইটাই গান গায়। সেইবাবে মোৰ এণ্টাৰটেইনমেণ্ট প্লাছ চেনেলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মীনাৰাম কোঁৱৰ ডাঙৰীয়াকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পবিত্ৰ গগৈ ককাইদেউকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমানখিনি গানৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে তেখেতে বাদ্যযন্ত্ৰ দিলে। নুমল বৰা বিশ্বজিত বৰদেউতা তেখেতেও এইখিনি গান আগবাঢ়ি যোৱাৰ কাৰণে বহুতখিনি মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনোদিন আমি ভবা নাছিলোঁ এনেকৈ আগবাঢ়ি ষ্টুডিঅ'ত গান গাবৰ কাৰণে আমাৰ সামৰ্থ্য নাই। তেখেতে ইমানখিনি আগবাঢ়ি যাবৰ কাৰণে ল'ৰাটোক এনেকৈ মানে আগবঢ়াই নিছে। সেইকাৰণে বহুতখিনি মই ভাল পাইছোঁ। তেখেতে আৰোগ্য হওক, বেমাৰ অসুস্থ গাৰে আহি আমাৰ গৃহত আহি এনেকৈ ল'ৰাটোক মৰম যাচিছে। সেয়েহে মই বহুত তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আৰু দীৰ্ঘজীৱী হওক সেয়ে মই